নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে নিৰ্বাচন এক্সপ্ৰেছ ষ্টুডিঅত মই গীতাশ্ৰীৰ প্ৰথমটো খবৰ বিয়লি 5 বাজিল আৰু 5 বজাৰ লগে লগে অন্ত পৰিছে ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান 26 এপ্ৰিলত 5টা সমষ্টিত ক্ৰমে নগাঁও ডিফু দৰং উদালগুৰি কৰিমগঞ্জ আৰু শিলচৰত ভোট যুদ্ধ আজি অন্তিম দিনটোত প্ৰচাৰৰ ইতিমধ্যে প্ৰচাৰ সময়সীমা গলিছে প্ৰচাৰ শেষ হৈছে বিশেষকৈ নগাঁও লোকসভা সমষ্টিত প্ৰচাৰ কৰিলে ৰথী মহাৰথীয়ে মৰিগাঁও বিধানসভা সমষ্টিৰ লাহৰীঘাটত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ সমান্তৰালকৈ জাগিৰোড বিধানসভা সমষ্টিত সুৰেশ বৰাৰ হৈ প্ৰচাৰ বিজেপিৰ তাৰকা প্ৰচাৰক মন্ত্ৰী পীযুষ হাজৰিকাৰ ইয়াৰ উপৰি জাগিৰোডত এআইডিএফ দলৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ প্ৰচাৰ চলিল এআইডিএফৰ প্ৰধান বদৰুদ্দিন আজমলৰ এই ধৰণে 5 বজাৰ লগে লগে ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ভোট যুদ্ধৰ বাবে অন্ত পৰিছে প্ৰচাৰ অভিযান 61 গৰাকীৰ প্ৰাৰ্থী ভাগ্য নিৰ্ণয় হ'ব 26 এপ্ৰিলৰ দিনটোত মাজত এইখিনি সময় এটা দিন আৰু কৰিমগঞ্জত সৰ্বাধিক 24 গৰাকী প্ৰাৰ্থী আছে কৰিমগঞ্জত প্ৰাৰ্থীৰ সংখ্যা আটাইতকৈ বেছি দ্বিতীয় পৰ্যায়ত 61 গৰাকীৰ মাজত যুঁজ আৰু ভোটাৰৰ সংখ্যা প্ৰায় 77,26,600ৰো অধিক 26 এপ্ৰিলত 5টা সমষ্টিত অসমত ভোট যুদ্ধ আৰু এই ভোট গ্ৰহণ 7 বজাৰ লগে লগে আৰম্ভ হ'ব ইতিমধ্যে আজি 5 বজাৰ লগে লগে নিৰ্বাচনৰ যি কেম্পেইন পৰ্ব সেয়া অন্ত পৰিছে অন্তিমটো দিনা নিৰ্বাচনী কেম্পেইনৰ ৰথী মহাৰথীসকলক নামি পৰা দেখা গ'ল ৰাইজৰ মাজত ভোট ভিক্ষা কৰি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনা ৰথী মহাৰথীয়ে নিৰ্বাচনী কেম্পেইন কৰিলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত গড়েশ্বৰৰ হুৱাকপুৰত তীব্ৰ প্ৰচাৰ চলালে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দৰং উদালগুৰি লোকসভা সমষ্টিৰ বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ হৈ শক্তি প্ৰদৰ্শন কৰিলে হাগ্ৰামা মহিলাৰীয়ে প্ৰচাৰ অভিযানত বিৰোধী ইউপিপিএলক লৈ তীৰ্যক মন্তব্য হাগ্ৰামা মহিলাৰীৰ দাবী যে বিটিচিৰ বাহিৰত বিপিএফে 2ৰ পৰা 3 লাখ আৰু বিটিচিত 5ৰ পৰা 6 লাখ ভোট লাভ কৰিব পিপুল ভোটত জয় হ'ব দুৰ্গা দাস বড়ো বুলি দাবী কৰে প্ৰচাৰ অভিযান ইতিমধ্যে অন্ত পৰিছে দ্বিতীয় পৰ্যায়ৰ বাবে ইয়াৰ মাজতে বিপুল ভোটত প্ৰদ্যুৎ বৰদলৈক পৰাজিত কৰিবলৈ আজি কংগ্ৰেছৰ নিৰ্বাচনী সভাতে ৰাইজলৈ আহ্বান কৰিলে বিধায়িকা কংগ্ৰেছৰ হিমামণি বৰাই নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ ভিঙৰ ধূপগুৰি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰদ্যুৎ বৰদলৈকে পৰাজিত কৰিবলৈ আহ্বান জনালে বটদ্ৰৱাৰ কংগ্ৰেছী বিধায়িকা হিমামণি বৰাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰাবলৈ বা তেনেকুৱা ধৰণৰ এটা জিভা পিছলা কাণ্ডক লৈ প্ৰতিক্ৰিয়া দেখা গৈছে চৰ্চাও চলিছে বহুতকে আমোদো দিছে পিছে জানি বুজি নহয় নিৰ্বাচনী সভাত আচলতে জিভাহে পিছলিছিল কংগ্ৰেছ বিধায়িকা গৰাকীৰ প্ৰদ্যুৎ বৰদলৈৰ এইখন নিৰ্বাচনী জনসভাত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত আছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ লগতে কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক পৃথ্বীৰাজ সাথে 26 তাৰিখে আপোনালোকে আমাৰ এমপি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক হাতৰ চিনত ভোটাৰটো টিপি একদম পৰ্যাপ্ত পৰিমাণে ভোট দি আমাৰ নগাঁও লোকসভাত প্ৰদ্যুৎ ডাঙৰীয়াক আমি বিপুল ভোটত পৰাজিত কৰিম আপোনালোকৰ পৰা মই আহ্বান কৰিছোঁ যে আপোনালোকে কওক কৰিব নে নকৰে ৰাইজ যদি কৰিছে আপোনালোকে কওক 26 তাৰিখে আপোনালোকে আমাৰ এমপি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক হাতৰ চিনত ভোটাৰটো টিপি একদম পৰ্যাপ্ত পৰিমাণে ভোট দি আমাৰ নগাঁও লোকসভাত প্ৰদ্যুৎ ডাঙৰীয়াক আমি বিপুল ভোটত পৰাজিত কৰিম আপোনালোকৰ পৰা মই আহ্বান কৰিছোঁ যে আপোনালোকে কওক কৰিব নে নকৰে ৰাইজ যদি কৰিছে আপোনালোকে কওক জিভা পিছলিছিল আচলতে কংগ্ৰেছী বিধায়িকাগৰাকীৰ আন কিছু খবৰ 26 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ চাৰিওফালে তৎপৰতা দৰং জিলাৰ 43টা দুৰ্গম ভোট কেন্দ্ৰলৈ ইতিমধ্যে যাবলৈ সাজু পলিং প্ৰিচাইডিং বিষয়াসকল কিয়নো সন্মুখত নিৰ্বাচন তেওঁলোক হৈছে সাজু মঙ্গলদৈ মহাবিদ্যালয়ৰ পৰা ইভিএম লৈ সাজু বিষয়াসকল জিলাখনৰ মঙ্গলদৈ চিপাঝাৰ দলগাঁৱৰ 835টা ভোট কেন্দ্ৰৰ ভিতৰত 43টা এই ভোট কেন্দ্ৰ অতি দুৰ্গম বা কিছু যাবলৈ কঠিন আৰু তেনেকৈ দুদিন আগতেই ৰাওনা হৈছে তাৰ বাবে নিৰ্বাচনী বিষয়াসকল দূৰণিবতীয়া আৰু দুৰ্গম অঞ্চল হোৱা বাবে আগতেই আচলতে দুদিন পূৰ্বে বিষয়াসকলক নাও ট্ৰেক্টৰ লৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে
আপোনালোকে নিশ্চয় গম পাইছে আমাৰ সেকেন্ড ফেজত যেহেতু আমাৰ দৰং আমাৰ ওদালগুৰি HPCৰ ইলেকশ্যন হ'ব 26 তাৰিখে যেহেতু আমাৰ কিছু মানে পোলিং ষ্টেচন দুৰ্গম অঞ্চলত আছে চহৰ এলেকাত আছে আমাৰ টোটেল গোটেই আমাৰ জিলাৰ 3খন আমাৰ LAC আছে তাৰে আপোনাৰ টোটেল পোলিং ষ্টেচন 835 আছে তাৰে 43খন পোলিং ষ্টেচন আমাৰ P-2 দুদিনৰ আগতে যাব লাগিব আজি ইতিমধ্যে আমি মেটেৰিয়েল ডিস্ট্ৰিবিউশন কৰিলো 2টা বজাত গোটেইখিনি ওলাই যাব আৰু এইখিনি বেসিক্যালি চহৰ এলেকাত কিছু পোলিং ষ্টেচন আমাৰ গুৱাহাটী হয় মৰিগাঁও হয় ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যাব লাগিব তেওঁলোকে আৰু তাত আমি আপ টু ব্ৰহ্মপুত্ৰ পাৰলৈকে বাছত যাব তাৰপিছত আমি নাও ঠিক কৰিছো তাত মেচিন বোৰ্ড আছে তাৰপিছত আকৌ ট্ৰেক্টৰ লৈ ৰেসপেক্টিভ পোলিং ষ্টেচন লৈ যাব আমি যিখিনি সুবিধা কৰি দিব লাগে গোটেইখিনি নোৱাৰিলো এটলিষ্ট আমি আমাৰ পোলিং পাৰ্টি যাতে তাত অসুবিধা ফেচ নকৰে ইতিমধ্যে আমি তাৰে BLO সকলক বা যিসকল স্কুলৰ হেডমাষ্টাৰ আছে বা গাঁও প্ৰধানসকলক কৈছো যে যাতে আমাৰ পোলিং টিমটো গ'লে যাতে তাৰ অসুবিধা নাপায় তেওঁলোকক এটলিষ্ট ৰাতি যেহেতু দুদিন থাকিব লাগিব থকাৰ সুবিধা কৰি দিয়ে আৰু যিকোনো সহায় লাগিলে যাতে তেওঁলোকক সহায় কৰি দিয়ে দলগাঁও নিৰ্বাচন কেন্দ্ৰিক সংঘাত আৰু দৰং উদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ প্ৰচাৰ সভাতে কংগ্ৰেছ BPFৰ কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ উঠিছে গুৰুতৰ অভিযোগ দলগাঁৱৰ পানবাৰীত কংগ্ৰেছ BPF কৰ্মীয়ে বিজেপিৰ সভাত গুণ্ডামি কৰাৰ অভিযোগ আনিলে দিলীপ শইকীয়াই কংগ্ৰেছ বিজেপিৰ 6গৰাকীকৈ কৰ্মীৰ নাম উল্লেখ কৰি এজাহাৰো দাখিল কৰিছে দিলীপ শইকীয়াই মণ্ডল সভাপতি সকলো মিলি 6 ঘণ্টাৰ ভিতৰত এই 6জন মানুহক 6জন কাৰ্যকৰ্তাৰ নাম আহিছে এতিয়ালৈকে আৰু আছে 6জনৰ নামত আমি FIR দি আছো এই 6জন 6 ঘণ্টাৰ ভিতৰত প্ৰশাসনে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব কাৰণ আমাৰ ইয়াত সভা পতাৰ আমি অনুমতি লৈ থৈছো চৰকাৰীভাৱে নিৰ্বাচন আয়োগৰ পৰা অনুমতি লৈ থৈছো অনুমতি লোৱাৰ পিছতো ইয়াত গুণ্ডাগৰ্দি কৰিছে আমাৰ কাৰ্যকৰ্তাক ঘৰৰ পৰা উলিয়াই আনি পিতাৰ ধমকি দিছে নিৰ্বাচনৰ পিছত চাই ল'ম বুলি পানী মৰাৰ ভাবুকি দিছে এই কথাবিলাক আমি সহ্য কৰা নাই সহ্য নকৰো আমি গণতন্ত্ৰত বিশ্বাসী আমি ভাৰতৰ আইন ব্যৱস্থাত বিশ্বাসী গতিকে এই যিসকলে ভাৰতৰ আইনক বুঢ়া আঙুলি দেখুৱাবলৈ চেষ্টা কৰিছে সেই গুণ্ডাসকলক BPF কংগ্ৰেছ দলৰ গুণ্ডাসকলক উচিত শিক্ষা আমি দিয়াটো বিচাৰিছো আৰু দৈপামৰ ৰাইজে বিচাৰিছে সংখ্যালঘু এলেকাত বিজেপিৰ ইখনৰ পিছত সিখন সভা মাজনিশা বিজেপিৰ বাবে দোৱা কৰিলে সংখ্যালঘু লোকে ঢিঙৰ ধূপগুৰিত মঙলবাৰে সংখ্যালঘু লোকৰ মাজত অনুষ্ঠিত হয় বিজেপিৰ সভা লাহৰীঘাটৰ শ মুফতি আলিম উলেমা হাজি মৌলানা মৌলভীৰ উপস্থিতিত অনুষ্ঠিত হ'ল বিজেপিৰ বাবে এই বিশেষ সভা আৰু সভাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগত উপস্থিত থাকি বিধায়ক জিতু গোস্বামী আৰু নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাই কৰিলে দুৱা একেলগে সংখ্যালঘু লোকক সম্বোধন কৰি বিধায়ক জিতু গোস্বামীয়ে ক'লে বিজেপি চৰকাৰৰ উন্নয়ন আৰু বিকাশৰ বাবে সংখ্যালঘু ৰাইজে ভোট প্ৰদান কৰিব AIDFৰ প্ৰাৰ্থী আমিনুল ইছলামে সংখ্যালঘু ৰাইজক AIDFক ভোট প্ৰদান কৰিবলৈ প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ সময়তে বিজেপিৰ সভাত ভাগ লৈ এই শ মুফতি আলিম উলেমা হাজি মৌলানা মৌলবীয়ে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছে দোৱা বিচাৰিছে যেন আমাৰ সুৰেশ বৰা ডাঙৰীয়া এইবাৰ নগাঁও লোকসভাৰ পৰা সাংসদ হিচাপে মনোনীত কৰিব পাৰে নিৰ্বাচিত হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে তেখেতে আপোনালোকৰ পৰা দোৱা বিচাৰিছে আৰু মই শেষত সকলোকে পুনৰ এবাৰ অনুৰোধ কৰি যে আপোনালোকে যদি ভাবে আৰু আপোনালোকতকৈ আৰু ভাল সমাজত দ্বিতীয়জন ব্যক্তি নাই যোনে পৰিৱৰ্তন আনিব পাৰিব সকলো এক হ'ব লাগে মই যিহেতু কেণ্ডিডেট বিজেপিৰ AGPৰ কেণ্ডিডেট মিত্ৰজোঁটৰ কেণ্ডিডেট নগাঁও লোকসভাৰ মই আপোনালোকৰ পৰা হাতজোৰ কৰি অনুৰোধ কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীৰ ভালৰ কাৰণে সমাজখনৰ ভালৰ কাৰণে জাতিটোৰ ভালৰ কাৰণে এইবাৰ আপোনালোকে আহক আমি সকলো মিলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন কৰোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন কৰিলে মোক সমৰ্থন কৰা হ'ব আৰু আপোনালোকে চাওক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিমান আপোনালোকৰ কাৰণে আমাৰ সমাজখনৰ কাৰণে কিমান কাম কৰিছে তেখেতে কিমান সুন্দৰ কাম কৰিছে তেখেতে আপোনালোকৰ ওপৰত বহুত ভৰসা কৰিছে আমাক ইয়ালৈ পঠাইছে বহুত ভৰসা কৰিছে গতিকে আমিও ভৰসা কৰিছোঁ
আৰু আপোনালোকে আমাক ভৰসা দিছে আমি জানো আপোনালোকে আমাক দোয়া কৰিব আশীৰ্বাদ কৰিব আমি জানো গতিকে এইখিনিকে মই বিচাৰিছোঁ আৰু আপোনালোকে এটা কথা দিম যে মোক আপোনালোকে সহায় কৰক দোয়া কৰক ভোট দি জিকাওক মই আপোনালোকৰ মান আৰু সন্মান ৰাখিম মই সদায় আপোনালোকৰ মান সন্মান ৰাখি কাম কৰিম বুলি মই কথা মই ভয় কৰা মানুহ নহয় মই কমান্ডাৰ মানুহ সৈনিক যুদ্ধত আহত হয় যুদ্ধ জয় হোৱাটোহে মোৰ লক্ষ্য বাক্সাৰ বৰমাত সংবাদমেল পাতি এই ঘোষণা কৰিলে সাংসদ নৱকুমাৰ শৰণীয়াই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা নৱশৰণীয়াৰ মনোনয়ন বাতিল হোৱাৰ পিছতে ৰাইজক হাতজোৰ কৰি যুঁজখন আগবঢ়াই নিবলৈ আহ্বান কৰিলে নৱশৰণীয়াই সংবাদমেলত নৱকুমাৰ শৰণীয়াৰ লগতে উপস্থিত থাকে কোকৰাঝাৰৰ জিএছপিৰ প্ৰাৰ্থী বিনীতা ডেকা যে কেতিয়াও টছৰ বিকল্প ডাঙৰ টেক্টৰ হ'ব নোৱাৰে এই সেন্টিমেন্টক সন্মান কৰক এই সেন্টিমেন্টক শ্ৰদ্ধা কৰক আৰু যাতে কোনোৱে ভুল গতি নকৰে কেৱল টছ লাইটৰ ছবিত ভোট দিয়ে এইটোৰ কাৰণে আপোনালোকে যিমানখিনি কৰণীয় আছে সেইখিনি কৰক আজি বিনীতা ডেকা আহিছে আমি তেওঁক এটা কথাই কৈছো যে তুমি কোকৰাঝাৰ ৰাজ্যৰ লগত খাৰা হোৱা তোমাৰ সকলো লাইভলিজ আমাৰ ৰাজ্যে ল'ব আৰু মই ব্যক্তিগতভাৱে লৈছো যে তেওঁক যিমানখিনি সহায় কৰিব পাৰো ফিজিকেলি আৰু ৰিচোৰ্চেদি মই কৰিম নিশ্চিত থাকক আৰু মই এইটো কথাই জানো যিমান ষড়যন্ত্ৰ কৰক কেলে নৱসেনা কেতিয়াও জ্ঞান নকৰে আমি এটা কথাই জানো এইখন ৰাজনৈতিক যুঁজ এই ৰাজনৈতিক যুঁজত এনেকুৱা বহুত ষড়যন্ত্ৰ আছে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই পাতিলে সংবাদমেল অসম প্ৰদেশ বিজেপিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতে আয়োজন কৰা হৈছে সংবাদমেল যোৱা 5 এপ্ৰিলত কংগ্ৰেছে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তেহাৰ সন্দৰ্ভত আয়োজন কৰা হ'ল এই সংবাদমেল কংগ্ৰেছে নিৰ্বাচনী ইস্তেহাৰত তুষ্টিকৰণৰ ৰাজনীতি কৰাৰ অভিযোগ তুলি অসম বিজেপিৰ নিৰ্দেশ মৰ্মে প্ৰতিটো বিধানসভা সমষ্টিতে সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছৰ ইস্তেহাৰৰ বিৰোধিতা কৰিছে মানুহবিলাকৰ সম্পত্তি ভাগ তেওঁলোকে বিচাৰিব যে কংগ্ৰেছে কেন্দ্ৰীয়ভাৱে ইতিমধ্যে তেওঁলোকৰ ইস্তেহাৰ প্ৰকাশ কৰিছে আৰু ইস্তেহাৰত যিখিনি কথা প্ৰকাশ কৰিছে তাত কিছুমান ভয়ংকৰ বিষয় তাত সন্নিৱিষ্ট কৰা হৈছে আৰু এই ইস্তেহাৰত আপোনালোকে জানে যে তেওঁলোকে 60 বছৰে যি তুষ্টিকৰণ ৰাজনীতি তেওঁলোকে কৰিছিলে 2014 চনলৈ সেই তুষ্টিকৰণৰ ৰাজনীতি এতিয়াও তেওঁলোকে কৰি আছে এই 60 বছৰ তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰিলে তাৰ পিছত আকৌ তেওঁলোকে বৰ্তমানে এইবাৰ যি ইস্তেহাৰ প্ৰকাশ কৰিছে তাতো তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিছে ইতিমধ্যে মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া শাসনভাৰ লৈছে 2014 চনৰ পৰা আমি আমাৰ এটাই এজেন্ডা আমাৰ উন্নয়ন আমি প্ৰত্যেকটা ইস্তেহাৰত আমি উন্নয়নৰ বিষয়ে কম প্ৰত্যেকটা ইস্তেহাৰত আমি সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ উন্নয়নৰ বিষয়ে কম সামগ্ৰিকভাৱে ভাৰতবৰ্ষখন কিদৰে আগবঢ়াই লৈ যাব পাৰি বিশ্বৰ এখন শ্ৰেষ্ঠ দেশত পৰিগণিত কৰিব পাৰি তাৰ বিষয়ে আমি ইস্তেহাৰত প্ৰকাশ কৰোঁ কিন্তু তাৰ পৰিপন্থী কংগ্ৰেছে যি আগতে তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰিছিলে এই তুষ্টিকৰণৰ ৰাজনীতি বৰ্তমান যিটো তেওঁলোকৰ ইণ্ডিয়া এলায়েন্স যেটো তেওঁলোকে কৰিছে এই ইণ্ডিয়া এলায়েন্সে যেটো যৌথভাৱে যি ইস্তেহাৰ প্ৰকাশ কৰিছে তাতো দেখা গৈছে যে তেওঁলোকে সেই তুষ্টিকৰণৰ ৰাজনীতিয়ে কৰিছে আজি কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোঁটৰ চকু এতিয়া বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ বা আপোনালোকৰ জনতাৰ এতিয়া উপাৰ্জনৰ ওপৰত আৰু সম্পত্তিবিলাকৰ ওপৰত আমাৰ মানুহবিলাকে পাব্লিকে কি উপাৰ্জন কৰিছে পাব্লিকৰ কিমান সম্পত্তি হৈছে তাৰ ওপৰত চকু পৰিছে এতিয়া আৰু এইটো কাৰণে সেই ইস্তেহাৰত প্ৰতিফলন ঘটিছে এইটো যে তেওঁলোকে সঁচাকৈয়ে তেওঁলোকৰ চকু আছে সম্পত্তিৰ ওপৰত উপাৰ্জনৰ ওপৰত মানুহৰ ধন সম্পত্তিৰ ওপৰতে তেওঁলোকৰ লক্ষ্য উন্নয়ন নহয় আৰু সেইটো কাৰণে ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ মন্তব্য ইতিমধ্যে প্ৰকাশ কৰিছে
কংগ্ৰেছৰ নিৰ্বাচনী ইস্তেহাৰত জনসাধাৰণৰ সম্পত্তিক লৈ প্ৰকাশ পাইছে কেতবোৰ ভয়ংকৰ তথ্য। এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাট বিজেপিও। মাওবাদী চিন্তাৰে কংগ্ৰেছে ইস্তেহাৰ প্ৰস্তুত কৰাৰ অভিযোগ বিজেপিৰ। ইস্তেহাৰ মতে কাম হলে ভয়ংকৰ বিপদত পৰিব জনসাধাৰণ। কাৰণ বিজেপিয়ে অভিযোগ কৰা মতে জনসাধাৰণৰ সম্পত্তিৰ ওপৰত ব্যাপক হাৰত কৰ আৰোপ কৰিব বিচাৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ ইস্তেহাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যোৰহাটতো সম্বোধন কৰা হয় সংবাদমেল। এনেকুৱা এটা মই সাধাৰণভাৱে এটা উদাহৰণ কৈছোঁ। এজন মানুহৰ পূৰ্বপুৰুষৰ ঘৰ এটা আছে গাঁৱত, তেওঁ আহি নগৰত এটা ঘৰ বনালে। এতিয়া তেওঁক কোৱা হৈছে যে আপোনাৰ দুটা ঘৰ আছে, আপুনি এটা ঘৰ আপুনি এৰিব লাগিব। এতিয়া মানুহ এজনে তেনেহ'লে পূৰ্বপুৰুষৰ ভিত্তিটোৰ ওপৰত ভিত্তি কৰি মানুহে কাম কৰাৰ আগ্ৰহ নাথাকিব নেকি? তেওঁৰ নিজৰ জীৱন পৰিক্ৰমাৰে তেওঁৰ নিজৰ বুদ্ধিমত্তা কাম কৰাৰ পদ্ধতি বিভিন্ন ক্ষেত্ৰতে তেওঁ এটা ঘৰ বনালে আৰু তেওঁক কোৱা হ'ল দুটা ঘৰৰ আপুনি মালিক, এটা ঘৰৰ পৰা আপুনি বিশেষভাৱে কৰ আৰোপ কৰি তাত কংগ্ৰেছ দলৰ যি ঘোষিত নীতি এই নীতিৰ মতে তেওঁ এটা বুজন পৰিমাণে টকা চৰকাৰৰ হাতত জমা দিব লাগিব। এইটো এটা অগণতান্ত্ৰিক, অপ্ৰগতিশীল, অবৈজ্ঞানিক সিদ্ধান্ত। তেনেহ'লে মানুহৰ ব্যক্তিগতভাৱে কাম কৰাৰ চেতনা নাথাকিব নেকি? এটা কোৱা হৈছে যে নিজৰ পুত্ৰ বা ছোৱালীৰ ভৱিষ্যতৰ বাবে এটা FD কৰিলে, সেই FDৰ ওপৰতো আকৌ বিশেষভাৱে কৰ আৰোপ কৰিছে। এইবিলাক কথাই মানুহৰ ভৱিষ্যত ভাৰতীয় সমাজখনক, ভাৰতীয় যিটো চিন্তাধাৰা, এই চিন্তাধাৰাটোৰ বিপৰীতে নিৰাপত্তা অস্থিৰ কৰি তুলিছিলে, পৰিয়ালবিলাকক অস্থিৰ কৰি তোলা হৈছে। মানুহৰ কাম কৰাৰ অধিকাৰটোক এটা নৎসাৎ কৰিবলৈ এনেধৰণৰ নিৰ্বাচনৰ যি ঘোষণা পত্ৰ বা ভৱিষ্যতৰ তেওঁলোকৰ যি কাৰ্যপদ্ধতি হ'ব পাৰে, এই কাৰ্যপদ্ধতিবিলাক অপ্ৰগতিশীল। কৰিমগঞ্জৰ নিৰ্বাচনী প্ৰচাৰত আজি ব্যস্ত থাকিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে অন্ত পৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অন্তিমটো দিনত কৰিমগঞ্জত উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ চুপ্ৰাকান্দিত কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ প্ৰচাৰ চলাবলৈ সৰ্বানন্দ সোণোৱালে বিজয় সংকল্প সমাৱেশত যোগদান কৰে, ভাগ লয়। আৰু বিজয় সংকল্প সমাৱেশত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কংগ্ৰেছক তীব্ৰ কটাক্ষ। তেওঁ ক'লে যে কংগ্ৰেছে 60 বছৰ ধৰি বৰাকত কোনো উন্নয়নমূলক কাম কাজ নকৰিলে। তাৰ পিছত বৰাকত কংগ্ৰেছে কেনেকৈ ভোট বিচাৰিবলৈ আহে বুলিও প্ৰশ্ন। সৰ্বানন্দ সোণোৱালে কয় বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি ব্ৰডগজ ৰেলপথসহ বিভিন্ন উন্নয়নমূলক কাম কাজবোৰ কৰিছে। মোদী চৰকাৰ গঠন হ'লে বৰাক নৈৰ জলপথ আৰু উন্নতি সাধন হ'ব বুলি তেওঁ মন্তব্য কৰে। বৰাক উপত্যকাৰ দুয়োখন চিটতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়যুক্ত হ'ব। কৰিমগঞ্জৰ কৃপানাথ মাল্লা আৰু শিলচৰত আমাৰ পৰিমল শুক্লবৈদ্য, দুয়োগৰাকী প্ৰাৰ্থীকে মই এই উপত্যকাত সভা সমিতি কৰি পেলাই যিটো দেখিলোঁ, ৰাইজৰ যিটো উৎসাহ আছে, কাৰণ ৰাইজ বিশেষকৈ আনন্দিত। যোৱা 10 বছৰত বৰাক উপত্যকাত যিমান উন্নয়নমূলক কাম কাজ হ'ল, যাতায়াত ব্যৱস্থা যিমান সুচল হ'ল, আৰু বিভিন্ন ধৰণৰ মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি ইউনানী হস্পিটেল আৰু ৱাটাৰৱেজক যেনেধৰণৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ল, আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে এই উপত্যকাটোক আগুৱাই নিয়াৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বলিষ্ঠ পদক্ষেপ ল'লে, তাৰ বাবে আজি বৰাক উপত্যকাৰ জনগণে সিদ্ধান্ত লৈছে যে দুয়োটা চিটতে বিজেপিক উন্নয়নৰ স্বাৰ্থত ভোট দিয়াৰ। গতিকে মই নিশ্চিতভাৱে আশাবাদী এই সুন্দৰ উপত্যকাৰ জনগণে এই সিদ্ধান্ত নিশ্চিতভাৱে ল'ব যে দুয়োগৰাকী আমাৰ প্ৰাৰ্থীকে, বিজেপি প্ৰাৰ্থীকে তেখেতসকলে ভোট দি বিপুল ভোটত জয়যুক্ত কৰাব। আৰু বৰাকৰ উন্নয়নৰ ক্ষেত্ৰত আগন্তুক দিনত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ, ডাবল ইঞ্জিন চৰকাৰে যৌথভাৱে মিলি শক্তিশালী ৰূপত গঢ় দিব। কংগ্ৰেছে নগাঁৱত যেন সন্মান ৰক্ষাৰ যুঁজত নামিছে। যিকোনো প্ৰকাৰে বৰ্তমানৰ সাংসদ প্ৰদীপ বৰদলৈৰ দখলত থকা সমষ্টিটো ৰক্ষাৰ বাবে উঠি পৰি লাগিছে কংগ্ৰেছ। আজি নগাঁৱত প্ৰচাৰ যিহেতু কৰিছে গৌৰৱ গগৈ, ৰাজ্যিক সভাপতি ভূপেন বৰাৰ লগতে সন্মিলিত ঐক্য মঞ্চৰ নেতা অখিল গগৈ, লুৰিণজ্যোতি গগৈয়েও নগাঁৱত ধাৰাবাহিক প্ৰচাৰ কৰে। একে সময়তে বিজেপিয়েও দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিছে নগাঁও সমষ্টিত। 2019 চন পৰ্যন্ত বিজেপি তথা ৰাজেন গোহাঁইৰ দখলত থকা এটা সমষ্টি নগাঁও পুনৰ উদ্ধাৰৰ বাবে পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে বিজেপিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত
বিশ্ব শৰ্মা দ্বিতীয় পৰ্যায়ত তেওঁ ভোট গ্ৰহণ হ'বলগীয়া ৰাজ্যৰ এই ৫টা সমষ্টিৰ লগতে দেশৰ আন প্ৰান্ততো প্ৰচাৰত ব্যস্ত থকাৰ পৰিপ্ৰেক্ষিতত নগাঁৱৰ দায়িত্ব দিয়া হ'ল মুখ্যমন্ত্ৰীৰ সবাতোকৈ বিশ্বস্ত মন্ত্ৰী পীযুষ হাজৰিকাক আৰু পীযুষ হাজৰিকাই নগাঁৱত বাহৰ পাতি চলালে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ ৫ সমষ্টিৰ মাজত বিজেপিয়ে প্ৰচাৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিলে যোৰহাট সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে উঠি পৰি লাগিছিল বিজেপি এতিয়া নগাঁৱৰ প্ৰচাৰৰ দায়িত্ব দিয়াৰ দৰে প্ৰথম পৰ্যায়ত যোৰহাটৰ দায়িত্ব যেন ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু একে সময়তে নগাঁও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ধাৰাবাহিক আক্ৰমণ চলালে মুখ্যমন্ত্ৰীয়ে প্ৰদ্যুৎ বৰদলৈ জিকিলে বিজেপি যোগদান কৰিব বুলিও নিৰ্বাচনী সভাত কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে বহুত চৰ অঞ্চলো আছে আজি আমাৰ ইয়াতে গাঁও আছে কংগ্ৰেছেতো মাটি কাকো দিব নোৱাৰে কংগ্ৰেছেতো গৰীব দুখীয়া মানুহক একো সহায় কৰিব নোৱাৰে আমাৰ নগাঁৱত কংগ্ৰেছৰ যে কেণ্ডিডেট ওলাইছে প্ৰদ্যুৎ বৰদলৈ নামটো প্ৰদ্যুৎ বৰদলৈ কোনোবাই কৈছে চালানী বৰদলৈ চালানী মাছৰ সোৱাদ আছে আচ্ছা কিন্তু চালানী হওক নহওক তেওঁতো চাহাবিটোতো হয়নে নহয় দেখিলে চাহাব লাগে নে নাই তেওঁ ঘৰত গৈ কোনোবাই ভাত পানী খাই পাইছে আজিলৈকে কোনোবাই গৈছে আচ্ছা ৰূপহীটো বহুত ডাঙৰ সমষ্টি একজন মানুহে মোক হাত ডাঙৰ যে যোনে প্ৰদ্যুৎ বৰদলৈৰ লগত একেলগে তেওঁৰ ঘৰত টেবুলত বহি চাহ একাপ খাইছে হাত ডাঙৰ নগাঁৱত ঘৰ আছে নগাঁৱৰ এমপি নগাঁৱত ঘৰেই নাই আচ্ছা ভাড়া আচ্ছা কৰোণা টাইমত হেৰাই গৈছিলে ভাড়া ঘৰ আচ্ছা কি একদম হেৰাই গৈছিলে কৰোণা টাইমত আচ্ছা কৰোণা টাইমত মই হেৰাই গৈছিলো নেকি আজি কৰোণা টাইমত মোক টিভিত দেখি আছিলে নাই হস্পিটালে মোদীয়ে ভেকচিন দিছিলে নাই প্ৰদ্যুৎ বৰদলৈ ক'ব আপোনালোকে যে আমি প্ৰদ্যুৎ বৰদলৈক ভোট দিম কিন্তু প্ৰদ্যুৎ বৰদলৈ গুৱাহাটীৰ ঘৰত নি আমাক টেবুলত বহাই চাহ খুৱাব লাগে সি ক'ব ভোটে নালাগে ঘৰত মই নিব নোৱাৰো হয়নে নহয় কাৰণ সুৰেশ বৰা হৈছে মাটিৰ মানুহ আৰু প্ৰদ্যুৎ বৰদলৈ হৈছে চাহাবী মানুহ হয়নে প্ৰদ্যুৎ বৰদলৈ একচুৱেলি ৰূপহীত ইলেকশ্যন উঠিব নালাগে লণ্ডন আমেৰিকাতহে ইলেকশ্যন উঠিব লাগে হয়নে নহয়